কলিয়াবৰত কেন্দ্ৰীয়ভাৱে বৰ্ণিল কাৰ্যসূচী। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সৌজন্যত কলিয়াবৰ জিলা সমিতিৰ উদ্যোগত দুদিনীয়াকৈ কুঁৱৰীৰ টোলত কেন্দ্ৰীয়ভাৱে বৰ্ণাঢ্য কাৰ্যসূচীৰে লাচিত দিৱস উদযাপন। সমন্বয়ৰ বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উলিয়ায়, য'ত প্ৰতিফলিত হয় আহোম ৰাজ্যৰ সোণসেৰীয়া ইতিহাস। এই অনুষ্ঠানত অংশ লয় বিশিষ্ট অভিনেত্ৰী ভ্ৰান্তি বেধী। পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে পৰিষদৰ কেন্দ্ৰীয় সভাপতি পলাশ চাংমাই। আজি মহাবীৰ লাচিত দিৱস আৰু এই লাচিত দিৱস অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এইবেলি পৰিষদৰ কলিয়াবৰ জিলা সমিতিৰ উদ্যোগত আৰু কলিয়াবৰবাসী ৰাইজৰ সহযোগত আয়োজন কৰিছে। আমি সকলোৱে জানো লাচিত বৰফুকন অসমীয়া জাতিৰ স্বাভিমান আৰু সাহসৰ প্ৰতীক। যেতিয়াই জাতিলৈ সংকট আহে, যেতিয়াই জাতিলৈ প্ৰত্যাহ্বান আহে, তেতিয়াই আমি সাহসেৰে লাচিত বৰফুকনৰ নাম লৈ জাতিটোৰ প্ৰত্যাহ্বানক মষিমূৰ কৰিবলৈ চেষ্টা কৰোঁ। আহোম ৰাজত্বৰ সময়ত লাচিত বৰফুকন একেদিনাই লাচিত বৰফুকন হিচাপে প্ৰতিষ্ঠা হোৱা নাছিল। আহোম ৰাজশাসন যদিওবা ৰাজশাসন আছিল, ৰাজতন্ত্ৰ আছিল, সেই ৰাজতন্ত্ৰত বহুবিলাক দিশেই গণতন্ত্ৰৰ উন্মেষ ঘটিছিল আৰু সেইবাবেই যোগ্যজনক যোগ্য স্থানত তেওঁৰ যোগ্যতা অনুযায়ী কাৰ্যনিৰ্বাহ কৰিবৰ কাৰণে আহোম ৰাজশাসনত মৰ্যাদা বা সুবিধা প্ৰদান কৰা হৈছিল। আৰু লাচিত বৰফুকনেও মহাবীৰ আৰু বৰফুকন হিচাপে মোগলক শেষবাৰৰ কাৰণে পৰাভূত কৰি অসমীয়া জাতিক উদ্ধাৰ কৰিছে। প্ৰথমতে লাচিত দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোকে। বীৰ লাচিতৰ পৰা তেখেতৰ যি ত্যাগ, তেখেতৰ যি বীৰত্ব, যি সাহস, সেই সাহসে আমাক এতিয়া অনুপ্ৰেৰণা যোগায় আৰু এনেকুৱা অনুষ্ঠানবোৰৰ জৰিয়তে হয়তো এটা বাৰ্তা কঢ়িয়াই লৈ ফুৰে, যাৰ পৰা আমাৰ মাজৰ পৰা যেন আমাৰ নৱপ্ৰজন্মৰ পৰা তেনেকুৱা বীৰ ওলাওক আৰু যাৰ এষাৰ মাতত যাতে গোটেই জনতা জাগি উঠে। আৰু খুব বেছি ভাল লাগিছে ইয়ালৈ আহি।